চুটৰ ৰৌমাৰী বিলপাৰ বেলতলী যুৱ সংঘৰ উদ্যোগত নৈশ কাবাডীত অনুষ্ঠিত হোৱা ফাইনেলত লাহৰীঘাট চেম্পিয়ন। নগাঁও জিলাৰ সামগুৰি সমষ্টিৰ চুটৰ ৰৌমাৰী বিলপাৰ বেলতলী যুৱ সংঘৰ উদ্যোগত অনুষ্ঠিত হয় নৈশ কাবাডী খেলখনত নৈশ কাবাডী খেল। প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত লাহৰীঘাট কলেজ ক্লাবে ৰূপহী টাউন ক্লাবক 6-0 পইণ্টত জয় হ'বলৈ সক্ষম হয়। খেল অনুষ্ঠিত হোৱাৰ পূৰ্বে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। তাৰ পাছত জনপ্ৰিয় শিল্পী বৰ্ণালী পাঠকৰ গীতৰ শৰাই আগবঢ়ায়। আজি খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে শিক্ষাবিদ আজাহাৰ উদ্দিন, সাংবাদিক প্ৰাঞ্জল নাথ আৰু স্থানীয় গণ্যমান্য ব্যক্তিসকল। অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় আনিছুৰ জামানে। আগলৈ আপুনি ভৱিষ্যত আৰু ভাল খেলক, অসমৰ বিভিন্ন মঞ্চত আপুনি আৰু খেল ভাল প্ৰদৰ্শন কৰক। পৰম কৰুণাময় আল্লাহৰ ওচৰত আগলৈ দোৱা থাকে। কাৰণটো কি আছিলে? একো নহয় মানে খেল জিকাৰ কাৰণে অবভিয়াছলি আৰু ইমান লাজ কৰিব নাপায়। আপুনি ল'ৰা মানুহ ৰফিকুল ভাই আৰু ৰাফুল ভাই, আপোনালোক আগলৈ আহক। আপোনাৰ টিমটো আজি জিকিব বুলি আপুনি আশাবাদী আছিল নে? কিয় আশাবাদী আছিল? আপোনাৰ খেলুৱৈ ইমান ভাল প্ৰদৰ্শন কৰিব বুলি আপুনি সেইকাৰণে চাগে আশা কৰিছে। আৰু আপোনাৰ ডিফেণ্ডাৰ আৰু বেষ্ট ৰাইডাৰ যি দুজন চিলেক্ট হৈছে, তেওঁলোকৰ পৰা আপুনি এইটো আশা কৰিছিল জানো? সিহঁতৰ ধন্যবাদ।